সাধাৰণ দুটা ডাম্বেলৰ জৰিয়তে বা দুটা পানীৰ বটলৰ সহায়ত ঘৰত থাকিয়েই আপোনালোকে ফুল বডি ৱেইট ট্ৰেইনিং কেনেকৈ কৰিব আজি এই ভিডিঅ'টোত মই সেই বিষয়ে দেখুৱাম একেবাৰে সোমবাৰৰ পৰা শনিবাৰলৈকে কোনদিনা কি এক্সাৰচাইজ কৰিব কেনেকৈ কৰিব এই গোটেইখিনি এই ভিডিঅ'টোত দেখুৱাম আপোনালোকে এই ভিডিঅ'টো যদি ভালকৈ ফ'ল' কৰে তেনেহ'লে জিমত যোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই ঘৰত থাকি আপোনালোকে চেষ্টৰ এক্সাৰচাইজ বেকৰ এক্সাৰচাইজ বাইচেপৰ এক্সাৰচাইজ লেগছৰ এক্সাৰচাইজ এই গোটেইবোৰ সাধাৰণ দুটা ডাম্বেলৰ জৰিয়তে কৰিব পাৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এক্সাৰচাইজকেইটা আপোনালোকক দেখুৱাই দিম ফাৰ্ষ্ট এক্সাৰচাইজটো কৰিম মানে সোমবাৰে ফাৰ্ষ্ট এক্সাৰচাইজ কৰিম আমি পুশ আপ আৰু পুশ আপ এক্সাৰচাইজটো আপোনালোকে জানে এইটো হ'ল ফুল পুশ আপ যদি এই পুশ আপটো নোৱাৰে তেনেহ'লে নি দুটা ফ্ল'ৰত ৰাখি এনেকৈ কৰিব যদি এইটোও নোৱাৰে তেনেহ'লে প্ৰথমতে বডিটো কমপ্লিটলি পেলাই দিব তাৰপিছত লাহেকৈ আপাৰ বডিটো ওপৰলৈকে উঠাই এনেকৈ উঠিব এই এক্সাৰচাইজটো আপোনালোকে 10 to 15 ৰেপিটেশ্যন এটা ছেটত কৰিব আৰু তেনেকৈ 3টাৰ পৰা 4টা ছেট কৰিব এইটো হ'ল ফাৰ্ষ্ট এক্সাৰচাইজ সোমবাৰৰ এক্সাৰচাইজ কৈ আছোঁ মই আপোনালোকক ভালকৈ মনত কৰিব সোমবাৰে ফাৰ্ষ্ট এক্সাৰচাইজ কৰিব এইটো ছেকেণ্ড এক্সাৰচাইজটো কৰিব আপোনালোকে ডাম্বেল দুটা লৈ ল'ব বিচনাতে হওক নাইবা ফ্ল'ৰত আপোনালোকে শুই ল'ব ভৰি দুখন এনেকৈ বেণ্ড কৰি ল'ব আৰু ডাম্বেল দুটা ওপৰত লৈ ইয়াক তললৈকে লৈ আহিব তললৈকে লৈ আহোঁতে এটা কথা মনত ৰাখিব আপোনালোকৰ এলব'টো যাতে ইয়াতে ফ্ল'ৰত টাচ হয় আৰু যেতিয়া তললৈকে লৈ আহিব এটা বস্তু চাব এই যে তললৈকে লৈ আহিম আহোঁতে আমাৰ এই এংগেলটো যাতে 90 ডিগ্ৰী হৈ থাকে হাতটো যাতে বেছি ভিতৰ ফালে বা বাহিৰ ফালে হৈ নাথাকে মই এবাৰ ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক হাতটো সম্পূৰ্ণৰূপে ওপৰত দিব আৰু ইয়াক তললৈকে লৈ আহিব এনেকৈ আপোনালোকে 10 to 20 ৰেপিটেশ্যন কৰিব এটা ছেটত আৰু তেনেকৈ আপোনালোকে 3টাৰ পৰা 4টা ছেট কৰিব এইটো হৈ গ'ল ছেকেণ্ড এক্সাৰচাইজ এইবাৰ মই আপোনালোকক দেখুৱাম থাৰ্ড এক্সাৰচাইজটো থাৰ্ড এক্সাৰচাইজটো কৰিম আমি এনেকৈ কমপ্লিটলি ষ্ট্ৰেইট বহি ল'ম লৈ হাতটো এনেকৈ ল'ম আমাৰ ইয়াৰে মাজৰ এংগেলটো 90 ডিগ্ৰী থাকিব আৰু এলব'টো মানে আমাৰ কিলাকুটিটো আগফালে থাকিব পিছফালে নহয় সন্মুখত ৰাখি ইয়াক চিধা ওপৰলৈকে উঠাম ডাউন কৰিম আকৌ ওপৰলৈকে উঠাম ডাউন কৰিম আপ ডাউন এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰচাইজ এইটো এক্সাৰচাইজ আমি কেনেকৈ কৰিম এটা ছেটত আমি 10 to 20 ৰেপিটেশ্যন কৰিম আৰু তেনেকৈ 3টাৰ পৰা 4টা ছেট কৰিম এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰচাইজ এতিয়া 4 নম্বৰ এক্সাৰচাইজটো আমি কি কৰিম ডাম্বেলটোৱে হওক বা পানী বটলটোৱে হওক আমি এনেকৈ লৈ ল'ম লৈ ইয়াক ওপৰলৈকে উঠাম ডাউন কৰিম ডাম্বেলটো আপোনালোকে কি কৰিব ইয়াক একেবাৰে 90 ডিগ্ৰী কৰি ৰাখিব ফ্ল'ৰৰ লগত মানে ইয়াক আপোনালোকে এনেকৈ বেকা কৰি ধৰি নাৰাখিব ইয়াক ওলমাই ল'ব ওলমাই লৈ ফ্ল'ৰৰ লগত 90 ডিগ্ৰী কৰি ডাউন আপ এই এক্সাৰচাইজটো আমি 10 to 20 ৰেপিটেশ্যন এটা ছেটত আৰু তেনেকৈ 3টাৰ পৰা 5টা ছেট কৰিম এইখিনি এক্সাৰচাইজ এই 4টা এক্সাৰচাইজ হৈ গ'ল আমাৰ সোমবাৰৰ এক্সাৰচাইজ এতিয়া আমি মঙলবাৰে কি এক্সাৰচাইজ কৰিম সেই এক্সাৰচাইজকেইটা আপোনালোকক দেখুৱাই দিম আহক মঙলবাৰে ফাৰ্ষ্ট এক্সাৰচাইজটো কৰিম আমি ডাম্বেল দুটা লৈ ল'ম গ্লুটছ একেবাৰে বাহিৰত উলিয়াই দিম নি অকণমান বেণ্ড কৰিম 20 to 30% এংগেলত বেণ্ড কৰিম স্পাইন ষ্ট্ৰেইট ৰাখি ডাম্বেল দুটা এনেকৈ লৈ ইয়াক ওপৰলৈকে উঠাম ডাউন কৰিম ওপৰলৈকে উঠাম ডাউন কৰিম এই এক্সাৰচাইজটো আমি 10 to 20 ৰেপিটেশ্যন কৰিম আৰু 3 to 5 ছেটছ কৰিম এই এক্সাৰচাইজটোৰ নামটো হৈছে বেণ্ট অভাৰ ৰ' আৰু এইটো হৈ গ'ল মঙলবাৰৰ ফাৰ্ষ্ট এক্সাৰচাইজ ছেকেণ্ড এক্সাৰচাইজটো কৰিম আমি ডাম্বেল দুটা এনেকৈ ল'ম এলব'টো সম্পূৰ্ণৰূপে আমাৰ মানে বডিত লাগি থাকিব দুয়োটা এলব' লৈ আমি ইয়াক ওপৰলৈকে উঠাম ডাউন আপ ডাউন এইটো এক্সাৰচাইজ আমি 10 to 20 ৰেপিটেশ্যন 3 to 5 ছেটছ কৰিম এইটো বাইচেপ কাৰ্ল এক্সাৰচাইজটোৰ নাম এইটো হৈ গ'ল মঙলবাৰৰ ছেকেণ্ড এক্সাৰচাইজ এইবাৰ আমি থাৰ্ড এক্সাৰচাইজটো কৰিম নেক্সট এক্সাৰচাইজটো কৰিম আমি ডাম্বেল ফ্লাই আৰু সেইটোৰ কাৰণে এনেকুৱা বেঞ্চ এখনত ঘৰত যদি বেঞ্চ আছে আপোনালোকৰ কাঠৰ বেঞ্চ হ'লেও হ'ব তেনেকুৱা বেঞ্চ এখনত শুই ল'ব নাইবা আপোনালোকে বিচনা নাইবা ফ্ল'ৰত শুই ল'লেও হ'ব শুই লৈ পেলাই ডাম্বেল দুটা সম্পূৰ্ণৰূপে আপোনালোকৰ বুকুৰ ওপৰত এনেকৈ ৰাখিব আৰু ইয়াক অপেন কৰিব আৰু ওপৰলৈকে আহিব আকৌ অপেন কৰিব আকৌ ওপৰলৈকে আহিব আকৌ অপেন কৰিব আকৌ
ওপৰলৈকে আহিব এই যে অপেন কৰিব অপেন কৰোঁতে এটা কথা সদায় মনত ৰাখিব আপোনালোকৰ শোল্ডাৰ এলবো আৰু ৰিষ্ট এই তিনিওটা যাতে সমান লাইনত থাকে ওপৰত বা তলত যাতে হৈ নাথাকে এইটো হৈ গ'ল থাৰ্ড এক্সাৰচাইজ এতিয়া আমি কৰিম মঙলবাৰৰ লাষ্ট এক্সাৰচাইজটো আৰু সেইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আমি ডাম্বেল দুটা এনেকৈ ল'ম লৈ ইয়াক ওপৰলৈকে উঠাম তললৈকে নমাই দিম এটা কথা মনত ৰাখিব এই ডাম্বেল দুটা যেতিয়া ওপৰলৈকে উঠাব আমি কিমানখিনিলৈকে উঠাম আমাৰ শোল্ডাৰ আৰু এলবো যাতে সমান হৈ থাকে ঠিক আছে বেছি যাতে ওপৰলৈকে এলবোটো নুঠে সমান লেভেললৈকে যাতে আমাৰ এলবোটো উঠে শোল্ডাৰৰ সমান লেভেললৈকে তালৈকে উঠালে হ'ব ডাউন কৰিম আকৌ আপ কৰিম ডাউন কৰিম এনেকৈ আমি 10 to 20 ৰেপিটেশ্যন কৰিম এটা সেটত আৰু তেনেকৈ আমি দুটা নাইবা তিনিটা সেট কৰিম এই চাৰিটা এক্সাৰচাইজ হৈ গ'ল আমাৰ মঙলবাৰৰ এক্সাৰচাইজ এইবাৰ আমি বুধবাৰৰ ডে 3 দিনা আমি এক্সাৰচাইজ কৰিম মানে বুধবাৰৰ দিনা আমি এক্সাৰচাইজ কৰিম লেগছৰ আৰু লেগছৰ এক্সাৰচাইজ কৰিবৰ কাৰণে আমি প্ৰথমতে ডাম্বেল দুটা এনেকৈ ল'ম লৈ আমি স্কোৱাট কৰিম স্কোৱাট এক্সাৰচাইজ আপোনালোক সকলোৱে জানে ডাউন আপ এতিয়া ডাউন হওঁতে আমি গ্লুট যিমান পাৰোঁ পিছলৈকে লৈ যাম নি যাতে আমাৰ বুঢ়া আঙুলিৰ আগলৈকে আগুৱাই নাযায় সেইটো লক্ষ্য কৰিম আৰু স্পাইন একেবাৰে চিধা ৰাখিম এতিয়া নৰ্মেল স্কোৱাট কৰিবলৈ বহুতৰে অসুবিধা হ'ব পাৰে সেইটোৰ কাৰণে আমি কি কৰিম এখন চকী নাইবা বিছনাত আমি এনেকৈ বহি ল'ম লৈ পেলাই আমি এক্সাৰচাইজটো কৰিম আপ ডাউন আপ ডাউন এনেকৈ এক্সাৰচাইজটো আমি 10 to 20 ৰেপিটেশ্যন কৰিম এটা সেটত তেনেকৈ 3 to 4 সেট কৰিম এইটো হৈ গ'ল ফাৰ্ষ্ট এক্সাৰচাইজ এতিয়া আমি ছেকেণ্ড এক্সাৰচাইজটো কৰিম লাঞ্জেছ এক্সাৰচাইজটো কৰিবৰ কাৰণে আমি এখন ভৰি আগত ৰাখিম আৰু এখন ভৰি পিছফালে ৰাখিম পিছফালৰ ভৰিখন আপুনি যে দেখিছে ভৰিৰ আগফালৰ অংশখিনি মোৰ নিচিনাকৈ এনেকৈ বেণ্ড কৰি ৰাখিম দুয়োখন হাত কঁকালত ৰাখিম ৰাখি আমি তললৈকে যাম ওপৰলৈকে আহিম যেতিয়া আমি তললৈকে যাম আমাৰ কোৱাডছ মাসল আৰু কাফ মাসল ইয়াৰে মাজৰ গ্যাপটো পেৰেলেল থাকিব গতিকে এই এক্সাৰচাইজটো আমি এখন ভৰিৰে 10 to 15 ৰেপিটেশ্যন কৰিম তাৰপিছত আনখন ভৰিৰে আমি 10 to 15 ৰেপিটেশ্যন কৰিম এনেকৈ এইটো হৈ গ'ল আমাৰ ছেকেণ্ড এক্সাৰচাইজ বুধবাৰৰ মানে ডে 3 তাৰপিছত নেক্সট এক্সাৰচাইজটো কৰিম আমি এনেকুৱা এখন যদি ঘৰত ষ্টেপাৰ আছে ষ্টেপাৰ ল'ব পাৰোঁ যদি পীৰা ওখ পীৰা আছে পীৰা ল'ব পাৰোঁ যদি একোৱে নাই তেনেহ'লে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত খটখটি থাকেই নাইবা চিৰি থাকেই তেনেকুৱা চিৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ যদি তেনেকুৱাও একো নাই কিবা ইটা নাইবা তেনেকুৱা কিবা ওখ বস্তু এটা লৈ আমি এক্সাৰচাইজটো কৰিম আৰু এক্সাৰচাইজটো কৰিবৰ কাৰণে আমি প্ৰথমতে সেই ওখ বস্তুটোৰ সন্মুখত এনেকৈ থিয় হৈ ল'ম লৈ এখন ভৰি তাৰ ওপৰত ৰাখিম ৰাখি সেই ভৰিখনত মানে যিখন ভৰি ওপৰত ৰাখিম সেই ভৰিখনত জোৰ দি সম্পূৰ্ণৰূপে এখন ভৰিৰ ওপৰত থিয় হৈ দিম আনখন ভৰি আমাৰ মানে ওপৰতে থাকিব ক'তো ৰাখিব নালাগে তাৰপিছত আকৌ ডাউন হৈ যাম এনেকৈ আমি এখন ভৰিৰে 10 to 15 ৰেপিটেশ্যন কৰিম আৰু তাৰপিছত আনখন ভৰিৰেও 10 to 15 ৰেপিটেশ্যন কৰিম দুয়োখন ভৰিৰে যেতিয়া আমাৰ 10 to 15 ৰেপিটেশ্যন কমপ্লিট হ'ব সেইটো আমাৰ এটা সেট হ'ব তেনেকৈ আমি তিনিটাৰ পৰা পাঁচটা সেট কৰিম এইটো হৈ গ'ল আমাৰ বুধবাৰৰ এক্সাৰচাইজ মানে ডে 3 গতিকে যেতিয়া বুধবাৰৰ এক্সাৰচাইজ মানে ডে 3 এক্সাৰচাইজখিনি শেষ হ'ব তেনেহ'লে বৃহস্পতিবাৰে আমি আকৌ সোমবাৰৰ এক্সাৰচাইজখিনি ৰিপিট কৰিম শুক্ৰবাৰে আকৌ মঙলবাৰৰ এক্সাৰচাইজখিনি ৰিপিট কৰিম শনিবাৰে আকৌ আমি বুধবাৰৰ এক্সাৰচাইজখিনি ৰিপিট কৰিম আৰু দেওবাৰৰ দিনটো আমি ৰেষ্ট ল'ম মানে ডে 7ৰ দিনা আমি ৰেষ্ট ল'ম সোমবাৰ মঙলবাৰ হিচাপে কৰিব লাগিব বুলি কোনো কথা নাই ডে 1 ডে 2 ডে 3 হিচাপে আপোনালোকে এই এক্সাৰচাইজকেইটা কৰিব পাৰে আৰু এইকেইটা এক্সাৰচাইজৰ জৰিয়তে আপোনালোকে নিজক সুস্থ ৰাখিব পাৰিব যদি আপোনালোকৰ কিবা লাইফষ্টাইল ডিজিজ আছে ডায়েবেটিছে হওক হাই ব্লাড প্ৰেছাৰে হওক এনেকুৱা যিকোনো ধৰণৰ বেমাৰৰ পৰা আপোনালোকে নিজক পৰিত্ৰাণ মানে আপোনালোকে নিজক বচাব পাৰিব এই বেমাৰবোৰৰ পৰা আপোনালোকে নিজক উপশম ল'ব পাৰিব গতিকে এই এক্সাৰচাইজকেইটা আপোনালোকে ঘৰত থাকিয়ে কৰা আৰম্ভ কৰক আপোনালোকক প্ৰয়োজন হ'ব মাত্ৰ দুটা ডাম্বেলৰ 1000ৰ পৰা 1500 টকাত আপোনালোকে এনেকুৱা ডাম্বেল অনলাইনত পাই যাব আৰু যদি ডাম্বেল আপোনালোকৰ নাই কোনো কথা নাই 1 লিটাৰ নাইবা 2 লিটাৰৰ বটল লৈ পেলাও আপোনালোকে এই এক্সাৰচাইজকেইটা কৰিব পাৰে গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ